5 দিন ধৰি বিদ্যুৎ যোগান ব্যাহত ৰহা বৈদ্যুতিক উপসংমণ্ডলৰ শিলভেটা গাঁৱত ঘৰে ঘৰে স্মাৰ্ট মিটাৰৰ সংস্থাপন কৰিলেহে বিদ্যুৎ যোগান নিয়মীয়া হ'ব বুলি এপিডিচিএলে সদৰি কৰাৰ পাছতেই সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ একাংশ লোকৰ ঘৰত গৃহস্থ নথকাৰ সময়ত বিদ্যুৎ বিভাগে স্মাৰ্ট মিটাৰ সংস্থাপন কৰাৰ অভিযোগ ৰাইজৰ প্ৰচণ্ড গৰমত বিদ্যুৎ যোগান নাপাই দুৰ্ভোগ ভুগিবলগীয়া হৈছে বৃহত্তৰ অঞ্চলৰ ৰাইজে আজি সমস্যা নহয় আমি যিমান দিনৰ পৰা কাৰেণ্টটো পাইছোঁ একেটাই সমস্যা যে কিবা এটা সামান্য সাধাৰণভাৱে কিবা অসুবিধা হ'লে আমাৰ ইয়াত 4-5 দিন বা সপ্তাহ 10 দিনলৈকে কাৰেণ্টটো কাটি থৈ দিয়ে যদি আমি এছডিঅ' ছাৰক যদি জনাওঁ তেখেতে ফোনটো ৰিচিভ নকৰে দুনিয়াৰ অজুহাত দেখে আকৌ সাধাৰণ যিহেতু আমাৰ ইয়াত লাইনমেন আছে তেওঁৰ পৰা কোনো সমস্যা সমাধান নাপাওঁ তাৰপিছত আমাৰ ইয়াত ল'ৰা ছোৱালী আছে পঢ়া শুনা বয়সস্থ মানুহখিনি আছে বেমাৰ আজাৰৰ কাৰণে এতিয়া কোনো পিনৰ পৰা আমি সমস্যা সমাধান পোৱা নাই তাৰ ওপৰত যোৱাকালি কি কৰিছে এটা কাম কৰিছে যে এছডিঅ' ছাৰে এটাই কৈছে যে স্মাৰ্ট মিটাৰ লগালেহে কাৰেণ্ট দিব এতিয়া যিমান দিন বোলে স্মাৰ্ট মিটাৰ লগাই নহয় তেতিয়ালৈকে কাৰেণ্ট নাপাওঁ আৰু কাৰেণ্টৰ সমস্যাটো মই দেখিছোঁ কেৱল আমাৰ গাঁৱতে হয় অসমৰ ভিতৰত কিজানি আমাৰ গাঁৱতে দুদিনৰ মূৰে কাৰেণ্ট কাটা ৰেকৰ্ড আছে নেকি আৰু বিজুলী বিভাগৰ মানুহ আহি লৈ পেলাই ট্ৰান্সফৰ্মাৰত কিবা এটা কৰি থৈ যায় তেখেতলোকক সুধিলে ক'ব এই ট্ৰান্সফৰ্মাৰ লোড নলয় তো লোড নলগা আপোনালোকে ভাল ট্ৰান্সফৰ্মাৰ এটা কিয় নিদিয়ে দুদিনৰ মূৰে আমি পাব্লিকে ইমান ভুগিবলগীয়া হয় এন্ধাৰত বহিবলগীয়া হয় কাৰণটো কি আপোনালোকে হেভি ট্ৰান্সফৰ্মাৰ দিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ কৰ্তৃপক্ষ বিষয়াক আপোনালোকে আমাৰ গাঁৱত হেভি ট্ৰান্সফৰ্মাৰ দিয়ক আৰু এই দুদিনৰ মূৰে এই যাতে লাইনৰ সমস্যাটো নহয় আপোনালোকে এইটো বিহিত ব্যৱস্থা যাতে কৰে